স্যার আপনার হাতত এইটো কি মোৰ হাতত এইটো টিজি কেয়াৰ হয় টুথপেষ্ট হয় আৰু আমাৰ এই ধনন্তৰী যি প্ৰডাক্ট হয় আমাৰ টুথপেষ্ট এইটো দাঁতৰ যিকোনো সমস্যা সমাধান হ'বলৈ হ'লে আমাৰ এই টুথপেষ্ট আমি নিজে ইউজাৰ আৰু নিজে কাম কৰি ইয়াত ভাল পাই আছোঁ কাৰণ এই টুথপেষ্ট যোনটো সৰুৰ পৰা ডাঙৰলৈকে যি দাঁতৰ বিষ এটা সমস্যা থাকে এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমাৰ এই টিজি কেয়াৰটো মানে আপুনি প্ৰমাণ কৰিলে 110% আপুনি ইয়াৰটো সমস্যাৰটো সমাধান পাব আৰু আমি যেতিয়া মানুহৰ যিকোনো সমস্যা ক'ব গ'লে মানে যি দাঁতৰ ৰক্ত বাহিৰ হোৱা পোকা লগা বিষ কৰা এইটো যি খাই পানী খালে কিবা খালে এটা ঝিমঝিম থাকে সেইটোৰ কাৰণে মানে এইটো নাইকিয়া হ'বলৈ হ'লে আমাৰ এই টিজি কেয়াৰ নম্বৰ বেষ্ট আছে এই টিজি কেয়াৰৰ আমাৰ গুণত আৰু আৰু সেই কিছুমান যে 50 বা 55 বছৰ বয়সত যিসকলৰ এই যে দাঁতটো লৰে এই 55-60 বছৰ যোনটো মানুহৰ দাঁতটো লৰে এইটো মজবুত থাকে 110% এইটো ইউজ কৰিলে তেখেতে নিজে আহি কথা ক'ব যে ধনন্তৰী এইটো টুথপেষ্টটো ভাল বুলি কথা ক'ব নিজে এইটো কেমিকেল হয় না আয়ুৰ্বেদিক হয় এইটো আয়ুৰ্বেদিক মেডিচিন তৈয়াৰ হয় এইটো কোনো সাইড এফেক্ট নাই ইয়াতে নিজে এটা প্ৰমাণ কৰি খালে ই নিজে প্ৰমাণ দেখাব যে এইটো আমাৰ ধনন্তৰীটো ভাল বুলি ই নিজে আহি ক'ব লাগে ঠিক আছে থ্যাংক ইউ দাদা ভাল লাগিছে বহুত ভাল লাগিছে আপোনাক ওকে